বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অৰুণোদয় আঁচনিৰ বাবে এটা ভাল খবৰ আপোনালোকক জনাম এই ভিডিঅ'টোত। কোনে কোনে পাই থাকিব দীৰ্ঘদিনৰ বাবে অৰুণোদয় আঁচনিৰ ধন? নতুনসকলৰ ভেৰিফিকেশ্যন শেষ হ'লেই টকা পোৱা আৰম্ভ হ'ব নেকি? গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ জনাম সৰু এটা ৰিকুৱেষ্ট, অৰুণোদয় আঁচনিৰ লগতে যিকোনো চৰকাৰী বেচৰকাৰী আঁচনি সংক্ৰান্তৰ খবৰবোৰ নিয়মিতভাৱে পাই থাকিবলৈ চেনেলটোলৈ যদি নতুন ভৰি ৰাখিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটোত এটি ফ'ল' দি ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অৰুণোদয় আঁচনিৰ বাবে গুৰুত্বপূৰ্ণ এটা খবৰ। কোনে কোনে পাই থাকিব অৰুণোদয় আঁচনিৰ ধন? অৰ্থাৎ চলিত মাহৰ পৰা বা যদি অৰুণোদয় আঁচনিৰ থাৰ্ড ফেজৰ কাম ইতিমধ্যে চলি আছে তথাপি অৰুণোদয় আঁচনিৰ ধন কোনসকল হিতাধিকাৰীয়ে নিয়মিতভাৱে লাভ কৰি থাকিব। বন্ধুসকল অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলক আচলতে দুটা ভাগত বিভক্ত কৰা হ'ব। অৰ্থাৎ অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলক ভেৰিফিকেশ্যনৰ জৰিয়তে কিছু হিতাধিকাৰীক ইয়াৰ পৰা কৰ্তন কৰা হ'ব আৰু ভেৰিফিকেশ্যনত কৰ্তন হোৱা লোকসকলে অৰুণোদয় আঁচনিৰ ধন দীৰ্ঘদিনৰ বাবে লাভ নকৰি থাকিব। অৰ্থাৎ পুৰণাসকলৰ যিসকল ভেৰিফিকেশ্যনত টিকি থাকিব অৰুণোদয় আঁচনিৰ যি ক্ৰাইটেৰিয়া ফুলফিল কৰিব তেওঁলোকৰ ভেৰিফিকেশ্যন হৈ যাব, তেওঁলোকক অৰুণোদয় আঁচনিত বাহাল ৰাখিব চৰকাৰে আৰু পূৰ্বৰ দৰেই অৰুণোদয় আঁচনি থকালৈকে তেওঁলোকে অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব। কিন্তু ভেৰিফিকেশ্যনত যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী ফেইল পৰিব অৰ্থাৎ ডকুমেণ্ট ছাবমিটত ফেইল পৰিব বা তেওঁলোক ইনএলিজিবল হৈ উঠিব তেওঁলোকক অৰুণোদয় আঁচনিৰ পৰা কেতিয়াবাই বাদ দিব আৰু বাদ দিয়াৰ লগে লগে আপুনি পৰৱৰ্তী মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধনখিনি লাভ নকৰিব। অৰ্থাৎ যেতিয়ালৈকে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ নকৰে তেতিয়ালৈকে আপুনি গম পাব যিটো মাহত আপুনি অৰুণোদয় আঁচনিৰ ধন লাভ নকৰিব আপুনি গম পাব যে ভেৰিফিকেশ্যনত আপোনাৰ নামটো কৰ্তন কৰি দিয়া হৈছে, যাৰ কাৰণে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি পোৱা নাই। আৰু এনেকুৱা ছিষ্টেমতে আপুনি গম পাব। কিন্তু এই ছিষ্টেমটো হ'বলৈ হ'লে আৰু সময় লাগিব। অসম চৰকাৰে যদিও ভেৰিফিকেশ্যনৰ কাম পুৰণা হিতাধিকাৰীসকলৰ ভেৰিফিকেশ্যনৰ কাম কৰি আছে তো এই ভেৰিফিকেশ্যনৰ কাম শেষ হোৱা নাই আৰু শেষ নোহোৱালৈকে পুৰণা হিতাধিকাৰী হিচাপে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব। তো নতুনসকলৰ যিসকল ভেৰিফিকেশ্যনৰ বাবে ডকুমেণ্টছ পঠিয়াইছে তেওঁলোকৰো এটা দীঘলীয়া প্ৰক্ৰিয়া আছে, সেই প্ৰক্ৰিয়াখিনি সমাপন হ'বলৈ চাগে চৰকাৰৰ সময় লাগিব আৰু এইখিনি সময়লৈ আপুনি ৱেইট কৰিব লাগিব নতুন হিতাধিকাৰী হিচাপে। কিন্তু পুৰণা হিতাধিকাৰী হিচাপে আপুনি এই ধনখিনি নিয়মিতভাৱে লাভ কৰি থাকিব। অৰ্থাৎ চলিত মাহতেও আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰিব আৰু যেতিয়ালৈকে থাৰ্ড ফেজৰ কাম পৰিপূৰ্ণ নহয় তেতিয়ালৈকে আপুনি অৰুণোদয় আঁচনিৰ ধনখিনি লাভ কৰি থাকিব পুৰণা হিতাধিকাৰী হিচাপে। তো সেইবুলি এইটো নহয় যে আপুনি নিয়মিতভাৱে অৰুণোদয় আঁচনিৰ ধন লাভ কৰি থাকিব, যিকোনো মুহূৰ্তত আপোনাৰ নামটো কৰ্তন হৈ যাব পাৰে অৰুণোদয় আঁচনিৰ পৰা। গতিকে অৰুণোদয় আঁচনিৰ চলিত মাহৰ কিস্তিটো যদি আপুনি লাভ কৰে এয়া আপোনাৰ বাবে যথেষ্ট। পৰৱৰ্তী মাহৰ কিস্তিটো লাভ কৰিব নে নকৰিব ইয়াত এটা প্ৰশ্নবোধক চিন থাকিব, কিয়নো চৰকাৰে যেতিয়ালৈকে ভেৰিফিকেশ্যন কৰি শেষ কৰিব তেতিয়া আপোনাক অৰুণোদয় আঁচনিৰ পৰা কৰ্তন কৰি দিব পাৰে। তাৰপিছত আপুনি আৰু অৰুণোদয় আঁচনিৰ ধনখিনি লাভ নকৰি থাকিব। তো বন্ধুসকল আশা কৰিছোঁ বুজি পাইছে আপুনি। তথ্যখিনি যদি বুজাত কিবা অসুবিধা হৈছে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, মই কমেণ্টৰ ৰিপ্লাইৰ জৰিয়তে আপোনাক বুজাবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।